জুবিন দাই ন্যায় কেতিয়া পাব যিসকলে কৈ আছিল ইলেকশ্যনৰ আগত যদি জুবিন দাক ন্যায় নিদিয়ে তেনেহলে বোলে আমি ভোটে নিদু সেইসকলে এতিয়া নিৰ্বাচনৰ ৰেলীত বেছিকেহে চিঞৰি আছে আমুক জিন্দাবাদ তামুক জিন্দাবাদ এতিয়া যিখন চৰকাৰ আছে সেই চৰকাৰৰ প্ৰতিনিধিবিলাকে কৈ আছে আমাক বোলে ভোট দিয়ক আমি এটো কৰি দিম সেইটো কৰি দিম ইটো কৰি দিম সিটো কৰি দিম এতিয়া কথাটো হৈছে আপোনালোকে ন্যায় কেতিয়া দিব আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছিল ফেচবুক লাইভত বোলে আমি জুবিন দাক ন্যায় নিদিলে ভোটে নিদিব সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ আছে ন্যায় বোলে ন্যায়লৈহে দিব এনেকৈ হলে জুবিন দাই ন্যায় পাবনে আপোনালোকে কক জুবিন ক্ষেত্ৰ ভালদৰে বনিবনে নবনে বেয়া পাব পাৰে এনেকুৱাকৈ চলি থাকিলে আমাৰ জুবিন দাই ন্যায় নাপায় লাগিলে এখন চৰকাৰে হওক বা বেলেগ চৰকাৰ আমি নেজানো আমি ৰাজনীতি নেজানো আৰু ৰাজনীতি নকৰো জুবিন দাই কৈছিল পলিটিক্স নকৰিবা কিন্তু আমাক ন্যায় লাগে ন্যায় কেতিয়া পাব আমি নেজানো